আচলতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ সাংবাদিকসকলৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন কাৰণ আজিৰ দিনটোতে 1966 চনত ভাৰতীয় ইণ্ডিয়া যি প্ৰেছ কাউন্সিল গঠন হৈছিল আৰু আজিৰ তাৰিখত আচলতে 4 জুলাইত স্থাপিত হৈছিল আৰু 16 নৱেম্বৰত পুৰা কাৰ্যকৰী হৈছিল। গতিকে আজিৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি থকা হৈছে। সমগ্ৰ ভাৰতৰ লগতে অসমৰ সাংবাদিকসকলৰ কাৰণে এই গুৰুত্বপূৰ্ণ দিনটোতেই সদৌ অসম সাংবাদিক সন্থাই বৰপেটা জিলা সাংবাদিক সন্থাৰ সহযোগত কয়াকুছিত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে আৰু ইতিমধ্যে আমাৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ কাৰ্যসূচী সমাপন হ'ল আৰু আজিৰ এই পবিত্ৰ দিনটোত পুনৰ আমি কওঁ যে সমগ্ৰ অসমৰ সাংবাদিকসকলৰ যি সুৰক্ষা বাক স্বাধীনতা আৰু অৰ্থনৈতিক সুৰক্ষা জীৱন জীৱিকাৰ সুৰক্ষা এই কথাটো অসম চৰকাৰে নিশ্চিত কৰিব লাগে। সাম্প্ৰতিক সময়ত অসম চৰকাৰে অসমৰ সাংবাদিকসকলক যি ধৰণে অৱহেলাৰ দৃষ্টিৰে চাইছে এই দৃষ্টি আঁতৰ হ'ব লাগে আৰু অসমৰ সাংবাদিকসকলে ন্যায্যতা পাব লাগে, মান্যতা পাব লাগে আৰু সকলো ফালৰ পৰা সুৰক্ষিত হ'ব লাগে। তাৰ কাৰণে আজিৰ এই পবিত্ৰ দিনটোত অসম চৰকাৰক সদিচ্ছা প্ৰকাশ কৰি আমি সদৌ অসম সাংবাদিক সন্থাৰ তৰফৰ পৰা অসমৰ সাংবাদিকসকলৰ জীৱন জীৱিকাৰ লগতে সকলো ফালৰ পৰা নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে এখন সুকীয়া আইন প্ৰণয়ন কৰাৰ কাৰণে দাবী জনাইছোঁ আৰু আজি অসম চৰকাৰে এই দিনটোত ইয়াৰ প্ৰতি সদিচ্ছা জনাই তেওঁলোকে নিজৰ বক্তব্য যদি প্ৰদান কৰে সমগ্ৰ অসমৰ সাংবাদিকসকল সুখী হ'ব, সন্তুষ্ট হ'ব আৰু ইয়াৰ লগে লগে আমি সংবাদ মাধ্যমৰ প্ৰতিগৰাকী সতীৰ্থকে আমি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিজক জানি নিজক বুজি সাংবাদিকতাৰ চলাখনক পবিত্ৰ কৰি ৰাখি সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰি যাওক, সকলোকে পুনৰবাৰ আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো এটা সমগ্ৰ অসমৰ কাৰণে আচলতে ভাৰতবৰ্ষৰ বিভিন্ন যি গোষ্ঠী আছে তেওঁলোকৰ সাংবাদিকসকলক যি ধৰণে মান্যতা দিছে, যি ধৰণে মাননি দিছে, যি ধৰণে দা দৰমহা দিছে, ঠিক তেনেকৈ কিন্তু অসমৰ সংবাদ গোষ্ঠীয়ে সেই সুবিধা বা সেই দা দৰমহা বা সেই সন্মান দিব পৰাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছে। দুই এটা সংবাদ গোষ্ঠীৰ বাহিৰে অসমৰ দুই এটা সংবাদ গোষ্ঠীয়ে সন্মান দি আছে বা মাননিও দি আছে, কিন্তু বেছি সংখ্যক সংবাদ গোষ্ঠীয়ে কোনো মাননি নিদিয়ে, কোনো সন্মান নিদিয়ে। এইটো সমগ্ৰ অসমৰ সাংবাদিকসকলৰ কাৰণে এটা বিড়ম্বনা আৰু সাংবাদিকৰ কাৰণে এটা অপমানজনক কথা। আচলতে শ্ৰম 24 ঘণ্টাই কৰিব লাগে, শ্ৰমৰ কোনো মূল্য নাই। শ্ৰমৰ মূল্য নোহোৱা এটাই এতিয়া বৃত্তি হৈছে, সেইটো হৈছে সাংবাদিক। গতিকে সাংবাদিকসকলৰ শ্ৰমৰ মূল্য হ'ব লাগে আৰু সেইকাৰণে আমি কৈছোঁ যে সংবাদ গোষ্ঠীৰ লগতে অসম চৰকাৰ দায়বদ্ধ। আচলতে অসম চৰকাৰ কি দায়বদ্ধ নহয় নেকি? কাৰণ অসম চৰকাৰে যিসকল চৰকাৰী কৰ্মচাৰী আছে বা যিসকল চৰকাৰৰ পাৰিতোষিক ভোগ কৰা মানুহ আছে তেওঁলোকে যি ধৰণে দায়িত্ব পালন কৰি আছে জাতিটোৰ হকে, ভাষাটোৰ হকে, সেই একেই দায়বদ্ধতাৰে কাম কৰি আছে সাংবাদিকসকলে। জাতীয় দায়বদ্ধতাৰে ভাষা সংস্কৃতিৰ হকে দায়বদ্ধতাৰে কাম কৰি থকা 24 ঘণ্টাই কাম কৰি থকা সাংবাদিকসকলক চৰকাৰৰ ফালৰ পৰা উপযুক্ত মাননি দিয়াৰ ব্যৱস্থা কৰিব লাগে, সেই দাবী সদৌ অসম সাংবাদিক সন্থাৰ পৰা উত্থাপন কৰিছে। কাৰণ একো নাই, কাৰণ হৈছে আচলতে এতিয়া সংবাদ গোষ্ঠী বা সংবাদ মাধ্যমটো যিটো ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে, বহু সংবাদ গোষ্ঠীৰ ব্যৱসায়িক দিশটো একেবাৰে শোচনীয়, তাৰ কাৰণে বহুতে দিব পৰা নাই। গতিকে আমি যিসকলৰ ভাল আৰু আচলতে ইমান সংবাদ মাধ্যমৰো প্ৰয়োজন নাই, যদি ব্যৱসায় বেয়া তেওঁলোকে বন্ধ কৰি দিব লাগে, কিন্তু ব্যৱসায়টোও কৰি থাকিব আৰু আমাৰ সাংবাদিকসকলে মাননিও নাপাব, এই কথাটো হ'ব নালাগে। গতিকে বেয়া হ'লেও তাৰ মাজতো যথাযোগ্য সন্মান, যথাযোগ্য প্ৰাপ্য দিব লাগে। ইয়াৰ ক্ষেত্ৰত মেইন কথাটো হৈছে চৰকাৰে যি ধৰণৰ নীতি নিৰ্ধাৰণ কৰিব লাগিছিল সেই নীতি নিৰ্ধাৰণ কৰিব পৰা নাই। মনীষ সিনহা আয়োগকে ধৰি যিকেইখন আয়োগ গঠন কৰি দিয়া হ'ল সেই আয়োগ আজিলৈকে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্যৰ্থ, চৰকাৰেও ব্যৰ্থ। কিন্তু মনীষ সিনহা আয়োগ যে গঠন কৰা হ'ল, কি হ'ল? এই কথাবিলাক আজিৰ এই দিনটোত আমি পুনৰ দাবী উত্থাপন কৰিছোঁ, চৰকাৰে এইবিলাক দিশ চাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।